my honorable principal sir, and respected all teachers and my dear students. Today is a auspicious day, you know all about it, World Environment Day. And as well as we are going to conduct for your well-being, your academic career growth and creativity, I am going to teach you some technique which develop your academic career and as well as happiness in your life. So I am going to request you, all of you, during this time, during this period, only for 1 hour only, keep quiet and listen to me. So I am very comfortable in Assamese, so I am going to tell you this in Assamese. So মই তোমালোকক আজি নতুন এটা টেকনিক শিকাবলৈ গৈ আছো, যেটো আমি ধ্যান বুলি কওঁ, কিন্তু সেই ধ্যানটো আমাৰ লগত সৰুৰ পৰা একদম আমাৰ যেতিয়া জীৱনকালটো, জীৱন মানে বুজি পাইছানে তোমালোকে? মই সৰু ল'ৰা ছোৱালীখিনিক সুধিছোঁ বা যিখিনি আপাৰ ক্লাছ 5 টু ইমানলৈকে আছে মেডাম, ইয়াতে 9লৈকে আছে। আমাৰ লাইফ টাইম, এই লাইফ টাইমটো আমাক ষ্টেবল হ'বলৈ, আমাৰ একাডেমিক কেৰিয়াৰ গ্ৰ'থ কৰিবলৈ কিছুমান এক্টিভিটি দৰকাৰ হয়। ফাৰ্ষ্ট অফ অল আমাক কি লাগে? এডুকেশ্যন লাগে, হয়নে নহয়? এডুকেশ্যন লাগে। ছেকেণ্ড আমাক কি লাগে? খেলা ধূলা লাগে। তাৰপিছত নাচ গান, এইবিলাক চব আমাৰ লগত ৰিলেটেড লাগি থাকে, কিন্তু তাতকৈ এটা বেছি গুৰুত্বপূৰ্ণ বস্তু আমাক লাগে, যিটোৰ দ্বাৰা আমি এই গোটেইকেইটাতে আমি আগবাঢ়ি যাব পাৰোঁ। আমাক পাৰফৰ্মেঞ্চটো ভাল কৰাবলৈ ই আমাক বেছিকৈ সহায় কৰে, আৰু সেইটো হৈছে ধ্যান। ধ্যানৰ নাম কেতিয়াবা তোমালোকে শুনিছিলানে? কেতিয়াবা শুনিছিলানে তোমালোকে? কোৱা, শুনিছা? ধ্যান মানে কি হয়? কেতিয়াবা মা দেউতাই হওক, ঘৰৰ মানুহে হওক কোৱা বুজিছা? কেতিয়াবা শুনিছা? কি হয় ধ্যান? কিবা আইডিয়া আছেনে? বাৰু ঠিক আছে, মই কৈ আছোঁ। ধ্যান হৈছে সম্পূৰ্ণৰূপে চিন্তামুক্ত এটা অৱস্থা। আমাৰ মনত এতিয়া তোমালোকে সকলোৱে কথা পাতি আছা, এটা নিজা নিজা টপিক লৈ সকলোৱে নিজে নিজে ব্যস্ত হৈ আছে, হয়নে? কোনোবাই পঢ়া শুনাৰ লৈ কথা পাতি আছা, কোনোবাই টিফিনৰ কথা পাতি আছা, কোনোবাই ঘৰত মা দেউতাৰ কাৰণে কথা পাতি আছা নে নাই? আৰু আমি যেতিয়া অলপ সময় মনে মনে থাকোঁ, সেইখিনি সময়তো আমাৰ মাইণ্ডত এনিটাইম চাটিং বক্সৰ নিচিনা কিবা এটা চলিয়ে থাকে। সেই চলি থকা বস্তুটো কেনেকৈ চলি থাকে? থেংক ইউ। ধ্যানে নহয়, মই কৈ আছোঁ, সকলোৱে চকু বন্ধ কৰাচোন। চকু বন্ধ কৰা 1 ছেকেণ্ডৰ কাৰণে। কেনেকুৱা লাগিছে? তেওঁ মনত কিবা এটা ভাব আহিয়ে আছে। এই যে মনত যে ভাবি আছা চকু বন্ধ কৰাৰ পিছতো, কোনে ভাবি আছে বাৰু? কেতিয়াবা ভাবি চাইছানে? কথা নাপাতিবা, চকু বন্ধ কৰা। তোমাৰ মনত চকলেট খোৱাৰ কথা আহিছে, বেলেগ কিবা কথা আহিছে, ঘৰত ফুৰিব যোৱাৰ কথা আহিছে, ফোনত কথা পতাৰ কথা আহিছে, মনত চবৰে বেলেগ বেলেগ টাইম আহিছে, বেলেগ বেলেগ চিন্তা আহিছে। কাৰোবাৰ আইচক্ৰীম খাব মন গৈছে। চকু বন্ধ কৰাৰ পিছত সেই থটছটো আমাৰ ক'ৰ পৰা আহিছে? সেইটো আমাৰ মনৰ পৰা আহিছে। চ' সেই মনটোৱে যে আমাৰ কথাখিনি যে কৈ আছে, সেই কথাখিনি সম্পূৰ্ণৰূপে একদম ব্লেংক কৰি দিবলৈ, মানে একো নাই। ব্লেকবোৰ্ড এখনত যেনেকৈ ব্লেকবোৰ্ড থাকে, যে একো নিলিখা থাকে, সেই ব্লেকবোৰ্ডখনৰ নিচিনা আমাৰ মাইণ্ডটো ব্লেংক কৰিবৰ কাৰণে আমাৰ ধ্যানৰ দৰকাৰ। আৰু যেতিয়া আমি ব্লেংক হৈ যাওঁ, তাৰপিছত আমাৰ যিখিনি পঢ়া শুনা থাকে, সেই পঢ়াখিনি যদি আমি কৰোঁ, তোমালোকে যিমানখিনি যিটো ছাবজেক্ট পঢ়িছা, সেই পঢ়া ছাবজেক্টটোৰ প্ৰতিটো
ৱৰ্ড চেণ্টেন্স বা যিকোনো ফৰ্মুলা এটা এটাকৈ তোমালোকৰ মনত থাকি যাব। এইটো হৈছে ধ্যানৰ পাৱাৰ, মানে আমাৰ মনটো কাম ডাউন কৰি দিয়ে। এতিয়া আমি টিচাৰে ক্লাছত যিটো শিকাই আছে, ছাৰ বা মেডামে যিটো শিকাই আছে, সেই শিকাই থকা লেচনটো আমি ভালকৈ অনুধাৱন কৰিব পাৰোঁ আৰু আমি টিচাৰৰ লগত ইণ্টাৰেক্ট কৰিবলৈ পাৰোঁ। এতিয়া বহুত ষ্টুডেণ্টে চাগে টিচাৰক তোমালোকে সুধিবলৈ ভয় কৰা যে এইটো মই পাৰা নাই মেডাম বা ছাৰ মিছ, মোক শিকাই দিওঁচোন এক্সট্ৰাকৈ। সেইটো ক'বলৈ তোমালোকৰ ভয় লাগে। সেই ভয় ভাৱটো নোহোৱা। লগতে তোমালোকে যোনে যোনে মাৰ্কছ কম পাইছিলা, বহুত কম মাৰ্কছ পাইছিলা, মানে বহুতে ভাল পায়, চবৰে গ্ৰেড বেলেগ বেলেগ থাকে। কাৰোবাৰ 90 লেভেলত, কাৰোবাৰ 60 লেভেলত, কাৰোবাৰ 30, কাৰোবাৰ তাতকৈও ডাউন হ'ব পাৰে। যেতিয়া আমি ধ্যান কৰোঁ সেই লেভেলটো আমাৰ আপ হৈ যায়। যদি 30 হৈছিলে তেনেহ'লে ধ্যান কৰি পেলাই আমি যদি কিতাপ পঢ়োঁ তেনেহ'লে আমি 50 মাৰ্কছ পাব পাৰোঁ। যোনে 90 পাইছিলে ধ্যান কৰাৰ পিছত আমি 100 পাব পাৰোঁ। আৰু যোনে 70-60 পাইছিলে সিও ধ্যান কৰাৰ পিছত 30 পোৱা কেইজনো 100 মাৰ্কছেই পাব পাৰে। এইটো হৈছে ধ্যানৰ মিৰাকল। মিৰাকল তোমালোকে বিশ্বাস কৰা? মিৰাকল হয় নে মেজিক হয় নে লাইফত? ধ্যানে মেজিক লৈ আহিব তোমালোকে। ফাৰ্ষ্ট অফ অল চবেই নিজৰ হাতখন দেখুৱাচোন। এখন এখন হাত দেখালে হ'ল। কেইটা আঙুলি আছে? 5টা আঙুলি আছে। 5টা আঙুলিৰ নাম কি কি? লিটিল ফিংগাৰ, ৰিং ফিংগাৰ, মিডল ফিংগাৰ, ফ'ৰ ফিংগাৰ এণ্ড থাম্ব। এতিয়া অসমীয়াত আমি কি ক'ম? কনিষ্ঠা, চবেই কোৱা। কনিষ্ঠা, অনামিকা, মধ্যমা, তৰ্জনী, বুঢ়া। ঠিক আছে? এতিয়া ইয়াত মই 5 ফিংগাৰ কনচেপ্টটো কেনেকৈ কৈ আছোঁ ধ্যানৰ লগত ৰিলেটেড শুনি যোৱা। মোৰ লগে লগে কৰি যাবা। কনিষ্ঠা আঙুলি খেল ধেমালি। কনিষ্ঠা আঙুলিটো কি হয়? খেল ধেমালি। অনামিকা আঙুলি নৃত্য গীত, গান বাজনা বা তোমালোকৰ যি প্ৰতিভা আছে এণ্টাৰটেইনমেণ্টৰ সেইখিনি নৃত্য গীত বুলি ধৰি ল'লে হ'ল। তে অনামিকা আঙুলিটো কি ক'ম? নৃত্য গীত। গান গাই নাচি তোমালোকে ভাল পোৱা নে নোপোৱা? এতিয়া অনামিকা আঙুলিটো আমি কি ক'ম? নৃত্য গীত। মধ্যমা আঙুলিটো শিক্ষা বা বিদ্যা বা এডুকেশ্যন। শিক্ষা কোৱা, বিদ্যা। আমি যে পঢ়া শুনা কৰোঁ সেই কিতাপখন মধ্যমা আঙুলি। ঠিকে আছে? তাৰপিছত তৰ্জনী আঙুলি কাম কাজ। এতিয়া কি কাম কৰিব লাগিব আমি? আমাৰ জোতাযোৰ ধুনীয়াকৈ থ'ব লাগিব, আমাৰ পেঞ্চিলডাল ধুনীয়াকৈ থ'ব লাগিব, আমাৰ কিতাপখন ধুনীয়াকৈ থ'ব লাগিব। লাগিবনে? তাৰপিছত মাক ধুনীয়াকৈ কাপোৰখন গা ধুলে দিবগৈ লাগিব, পাপাক গা ধুলে কাপোৰখন দিব লাগিব। যদি মায়ে কিটচেনত কাম কৰি আছে, কাপটোকে তুমি দিলা মা ইয়াতে হৰলিক্সখিনি দিয়া, এইখিনি হ'ল কাম কাজ। তুমি শুই থকা গাৰুটো ধুনীয়াকৈ তুমি থৈ দিলা, এইটো হ'ল তৰ্জনী আঙুলি কাম কাজ। তাৰপিছত এতিয়া কি থাকিলে? বুঢ়া আঙুলি। এই বুঢ়া আঙুলিটিও কি হ'ব এতিয়া? ধ্যান। এতিয়া এনেকৈ থাকাচোন, এনেকৈ বোলে নিজকে এবাৰ ঘোচা দিয়া। বুঢ়া আঙুলিটো নিদিবা দেই, এনেকৈ দিয়া। জোৰ কিমান আছে? এতিয়া বুঢ়া আঙুলিটো দি এনেকৈ দিয়া, তাৰপিছত ঘোচাটো দিয়া। কেনেকুৱা লাগিছে? তাৰমানে কি? বুঢ়া আঙুলিটোৱে আমাক ধ্যান, আৰু ধ্যানে আমাক কিমান শক্তি দিলে? খেল ধেমালি, নৃত্য গীত, পঢ়া শুনা, তাৰপিছত কাম কাজ, আৰু এই গোটেইকেইটাত আমি পাৰফেক্ট হ'বলৈ আমাক কি লাগিব? ধ্যান লাগিব। মনত থাকিবনে 5 ফিংগাৰ কনচেপ্ট? চবেই কৰিবানে ঘৰত আজিৰ পৰা? কি কি কৰিবা? ফাৰ্ষ্টত খেল ধেমালি। খেল ধেমালি কৰিলে তোমালোকে সোনকালে ডাঙৰ হ'বা, শাৰীৰিক তোমালোকৰ বিকাশ হ'ব। নৃত্য গীত কৰিলে তোমালোকৰ সম্বন্ধবোৰ ভাল হ'ব। সম্বন্ধ মানে চবেই চবৰ লগত আমি ফ্ৰেণ্ডশ্বিপ ৰিলেশ্যন থাকিব পাৰিম।
তাৰপিছত বিদ্যা যেতিয়া আমি পঢ়িম আমাৰ একাডেমিকটো গ্ৰ'থ হ'ব লগতে মায়ে দেউতাই বা স্কুলৰ মিছে যিখিনি হোমৱৰ্ক দিয়ে সেইখিনি আমি ভালকৈ কৰিব পাৰিম তাৰপিছত কাম কাজ আমি আমাৰ কিতাপ বহি পেঞ্চিল চাৰ্ট কৰিলে আমি নিজে কৰিব পাৰিম হয়নে নহয় এই গোটেইখিনি আমি কাম যেতিয়া কৰি আমি চিনচিয়াৰ হৈ যাম আৰু এই গোটেইখিনিত আমাক কোনে বেছিকৈ ভালকৈ কৰাব ধ্যানে তাৰপিছত আমি এতিয়া মুঠিটো মাৰি দিম আমাৰ মুঠিটোৱেদি ধ্যান আমাৰ পাৰফেক্ট মানে আমাক এতিয়া কোনো কৰোৱাব কোনে কোনে চকলেট খাই ভাল পোৱা ঠিক আছে ইয়াৰ ধ্যানৰ পিছত আমি চকলেট খাম ঠিক আছেনে এতিয়া আমি ধ্যান কৰিব গৈ আছোঁ আৰু এই ধ্যানটোৰ নাম হৈছে আনাপানসতি ধ্যান শুনা পাইছানে বেছ মই আপাৰ ক্লাছৰ ল'ৰা ছোৱালীখিনিক কৈছোঁ বিশেষকৈ ষ্টুডেণ্টখিনি সৰুখিনিয়ে যিমান কনচেনট্ৰেট দিছে তোমালোকেও সিমানেই দিয়া তোমালোকে অলপ বেছিকৈ দিয়া কাৰণ তোমালোকৰ একাডেমিক লেভেলটো অলপ হাই এতিয়া চোৱা মোৰ ওচৰতে বেনাৰখন দেখিছা তাত এজন মানুহ দেখিছা দাঢ়ি থকা মানুহ এজন দেখিছা তুমি দাঢ়ি থকা বুঢ়া মানুহ এজন দেখিছা ককা এজন এখেতৰ নাম হৈছে সুভাষ পাত্ৰী কি সুভাষ পাত্ৰী আমি কওঁ ব্ৰহ্মশ্ৰী পিতামহ সুভাষ পাত্ৰী আৰু এই ককাজনে বা এই সুভাষ পাত্ৰীয়ে তোমালোকলৈ ধ্যান লৈ আহিছিলে কাৰণ তেওঁ সৰু ল'ৰা ছোৱালীক খুব মৰম কৰে তেওঁ আনাপানসতি ধ্যান লৈ আহিছিলে যাতে আমাৰ ল'ৰা ছোৱালীসকলে সকলোৱে পঢ়া শুনা খেলা ধূলা সকলোতে যাতে আগবাঢ়ি যাব পাৰে একদম তোমালোকে যি কৰিব বিচাৰা সেই আনাপানসতি ধ্যানটো পিৰামিড স্পিৰিচুৱেল ছ'চাইটি মুভমেণ্ট তেওঁ অৰ্গেনাইজ কৰি তাৰপিছত তেওঁ গোটেই সংস্থাটোৰ নাম দি পেলাই ল'ৰা ছোৱালীখিনিৰ কাৰণে স্কুল লেভেলৰ পৰা ইউনিভাৰ্চিটি লেভেললৈকে তেওঁ এই ধ্যানটো তাৰপিছত এজ ৱেল এজ পেৰেণ্টছ আৰু যিমান মানে হিউমেন বিং মানে মানুহ হ'লে সকলোৰে কাৰণে ধ্যানটো লৈ আহিছিলে আৰু এই ধ্যানে আমাক এতিয়া সকলো ফালৰ পৰা আমাক পাৰফেক্ট কৰি তুলিব চ' আমি এতিয়া আনাপানসতি ধ্যান কৰিব গৈ আছোঁ আনাপানসতি অৰ্থটো মই বুজাই দিছোঁ আনা মানে হৈছে উশাহ লোৱা ব্ৰিথ ইন আনা মানে কি উশাহ লোৱাচোন মোৰ লগে লগে এইটো কি কয় আনা আপান এতিয়া আনাপানৰ লগত আপানটো আছে মানে এইটো যোগ হৈ আছে দেই চ' আপান হৈছে উশাহটো এৰি দিম ব্ৰেথ আউট ব্ৰেথটো আমি বাহিৰলৈ কৰি দিম আকৌ পৰা ব্ৰেথ ইন ব্ৰেথ আউট ব্ৰেথ ইন আৰু ব্ৰেথ আউট কৰোঁতে যিখিনি মাজৰ সময় থাকে নেক্সট ব্ৰেথটো ল'বলৈ সেই সময়খিনিক ছটি বুলি কোৱা হয় আনা মানে হৈছে উশাহ লোৱা আপান মানে হৈছে উশাহ এৰা আৰু তাৰ মাজৰ সময়খিনি ছটি বুলি কোৱা হয় এইখিনিয়ে আমাক ইটো উশাহৰ লগত সিটো উশাহৰ সম্বন্ধত ৰাখে আৰু এই আনাপানসতি ধ্যানটোৰ শব্দটো হৈছে ভগৱান বুদ্ধৰ শব্দ ভগৱান বুদ্ধৰ দিনৰ পালি ভাষাৰ শব্দ ভগৱান বুদ্ধক চিনি পোৱা বুদ্ধ পূৰ্ণিমা তোমালোকৰ স্কুলত চেলিব্ৰেট হয় স্কুল বন্ধ দিয়ে নে নিদিয়ে ঘৰত পাতেনে বুদ্ধ পূৰ্ণিমা এই ভগৱান বুদ্ধৰ দেৱে আমাক এই আনাপানসতি ধ্যান প্ৰথম শিকাইছিলে আজিৰ পৰা 2500 years আগত কিমান আগত 2500 yearsৰ আগত দেখিছা দ্বিতীয়াৰ পৰা আমি এতিয়া পাইছোঁ এতিয়া আমি কি কৰিম আনাপানসতি ধ্যান কৰিম আৰু কোনো চকু নুখুলিবা 3টা পজিশ্যন আছে 3টা লগ লগাব লাগিব ফাৰ্ষ্ট লগ তোমালোকে ভৰি দুখন পাক খুৱাই লোৱা যদি বহি আছা বহি থকা ঠিকেই আছে যোনে বেঞ্চত আৰু চকীত বহি আছা ভৰিকেইটা পাক খুৱাই লোৱা মই টিচাৰকো ৰিকুৱেষ্ট কৰিম ভৰিকেইটা পাক খুৱাই লওক ঠিকে আছে এইটো পজিশ্যন ঠিকে আছে ভালে নকৰিলে তাৰপিছত আঙুলিকেইটা এনেকৈ ফ্লেক্স কৰি লোৱা তাৰপিছত হাতখন লেপত থোৱা লাহেকৈ চকুযোৰ বন্ধ কৰিবা চকু একদম জোৰকৈ বন্ধ নকৰিবা লাহেকৈ বন্ধ কৰা সম্পূৰ্ণ লাহেকৈ ৰিলেক্স কোনো কাৰণতে চকু নিমেলিবা ইয়াৰ 3টা লগৰ উদ্দেশ্যটো মই কৈ দিছোঁ আমাৰ
বডিত 100% এনাৰ্জি থাকে সেই 100% এনাৰ্জি 80% এনাৰ্জি আমাৰ চকুত থাকে চকু যেতিয়া আমি বন্ধ কৰোঁ তেতিয়া 80% এনাৰ্জি আমাৰ শৰীৰত ৰিজাৰ্ভ হৈ যায় হাতত 10% এনাৰ্জি থাকে সেইকাৰণে আমি হাতকেইখন লগ কৰি লওঁ যাতে এনাৰ্জিটো বাহিৰলৈ ওলাব নোৱাৰে ভৰিত 10% এনাৰ্জি থাকে সেইকাৰণে আমি ভৰি দুখন লগ কৰি লওঁ যাতে 10% এনাৰ্জি ভৰিৰ পৰা ওলাই যাব নোৱাৰে চকুৰ পৰা 80% এনাৰ্জি যাতে ওলাই যাব নোৱাৰে সেইকাৰণে আমি চকু জুৰি বন্ধ কৰি লওঁ এই চকু হাত আৰু ভৰি এই তিনিওটা যেতিয়া আমি বন্ধ কৰি লওঁ আমি সম্পূৰ্ণৰূপে আমাৰ এনাৰ্জি বাহিৰত আমি নপঠোৱাকৈ নিজৰ ভিতৰলৈ লৈ আহিম এতিয়া তুমি উশাহ লৈছানে নাই চোৱা ইফালে সিফালে নাচাবা নিজক নাকৰ ওচৰলৈ মনটোক লৈ আহা উশাহ লোৱা ধুনীয়াকৈ উশাহ লওঁতে পেটৰ পৰা ল'বা উশাহ লওঁতে একদম পেটটো ফুলি আহিব ৰ'বা তাৰপিছত নিশাহ এৰি দিবা মানে ব্ৰেথ আউট কৰা তেতিয়া আমাৰ পেটটো ভিতৰলৈ সোমাই যাব ধুনীয়াকৈ যেতিয়া আমি উশাহ লৈছোঁ আমাৰ নাকৰ ভিতৰত খুব সুন্দৰ কোমল বতাহৰ স্পৰ্শ অনুভৱ হৈছে মানে খুব সুন্দৰ বহুত কোমল এয়াৰ যিটো আমাৰ ভিতৰলৈ গৈছে অক্সিজেন বুলি ক'লে বেছিকৈ বুজি পোৱা যিটো বতাহ সোমাইছে নাকৰ ভিতৰত খুব ঠাণ্ডা লাগিছে আৰু যেতিয়া আমি নিশাহ এৰি দিছোঁ ব্ৰেথ আউট কৰিছোঁ তেতিয়া নাকৰ বাহিৰত অলপ গৰম লাইটলি ৱাৰ্ম এয়াৰ টাচ হৈছে চকু বন্ধ কৰা তোমালোকে চকলেট লাগিব চকু বন্ধ কৰা তেতিয়াহে দিব উশাহ লোৱা নাকৰ উশাহত চোৱা লাহে তেনেকৈ নহয় বহুত লাহে তেনেকৈ নকৰিবা খুব লাহে উশাহ লোৱা আৰু খুব লাহে নিশাহ এৰা যেতিয়া আমি লাহে উশাহ লওঁ আমাৰ শৰীৰৰ ভিতৰলৈ কস্মিক এনাৰ্জি ফ্ল' হয় কস্মিক এনাৰ্জি ক'ৰ পৰা আহে আকাশৰ পৰা আহে আৰু যেতিয়া আমি লাহে নিশাহ এৰি দিওঁ আমাৰ ভিতৰত যিমানবোৰ ভয় থাকে চিন্তা থাকে এংজাইটি থাকে সেইবোৰ লাহে বাহিৰলৈ ওলাই আহে আৰু আমাৰ মনটো শান্ত হৈ যায় তাৰপিছত আমাৰ ক্ৰিয়েটিভিটি পাৱাৰটো বাঢ়ি আহে মেমৰি পাৱাৰ বাঢ়ি আহে লাহে চোৱা চকু বন্ধ কৰা মাত্ৰ অকণমান সময় কাৰণে চকু বন্ধ কৰা মই যেতিয়া খুলিব ক'ম তেতিয়া চকু খুলিবা নাকৰ উশাহ নিশাহ চোৱা আৰু কথা নাপাতিবা খুব লাহেকৈ উশাহ লোৱা খুব সুন্দৰকৈ উশাহ লওঁতে কষ্ট নিদিবা নিজক আৰু যেতিয়া নিশাহ এৰিবা খুব লাহেকৈ এৰিবা দীঘলকৈ লাহেকৈ উশাহ লোৱা আৰু খুব লাহেকৈ উশাহ এৰিবা চকু নিমিলিবা আকৌ দীঘলকৈ লাহেকৈ উশাহ লোৱা চোৱা তোমাৰ পেটৰ ভিতৰত কি হৈ আছে তুমি যে ভাত
খাই আহিছিলে ৰাতিপুৱা উশাহ চাই থাকোঁতে আমাৰ সেই ভাতকেইটা আমি দেখা পাওঁ। নিজৰ উশাহ নিশাহত মনোযোগ দিয়া, চকু নুখুলিবা। ধুনীয়াকৈ লাহেকৈ দীঘলকৈ উশাহ লোৱা। উশাহ লওঁতে কি কয় আনা, কথা নক'বা, মই যি কৈ আছোঁ শুনি যোৱা ধুনীয়াকৈ। আৰু যেতিয়া আমি নিশাহ এৰিম কি কয় আপান, আৰু তাৰ মাজৰখিনি কি কয় সতি, আনা পান সতি। এই আনাপান সতি ধ্যান তোমালোকৰ পঢ়া শুনা ভাল কৰিব, খেল ধেমালিত তোমালোকে পাৰ্গত হ'বা, নাচ গান নৃত্যত তোমালোকে পাৰ্গত হ'বা। তোমালোকে যি কাম কাজ কৰিবা সেই কাম কাজ তোমালোকৰ পাৰফেক্ট হ'ব। যিসকলে একাডেমিক কেৰিয়াৰত বহুত ভাল কৰিম বুলি ভাবিছা সিহঁতৰ কাৰণে খুব সুন্দৰ ৰিজাল্ট পাবলৈ তোমালোকে সক্ষম হ'বা। আজি যদি তোমালোকে কিবা এটা ছাবজেক্ট বুজি পোৱা নাই, আনাপান সতি ধ্যান কিছু সময় কৰাৰ পিছত তোমালোকৰ সেই ছাবজেক্টৰ প্ৰতিটো কথাই তোমালোকৰ মনত থাকিব। আৰু যি কম্পিটিশ্যনত তোমালোকে ভাগ ল'ম বুলি ভাবা, পাৰ্টিচিপেট কৰিম বুলি ভাবা, তোমালোকে নিৰ্ভয়ে প্ৰতিটো কম্পিটিশ্যনত ভাগ ল'বলৈ সাহস পাবা। বহুত সাহসী হৈ উঠিবা তোমালোকে। সৎ সাহস তোমালোকৰ বাঢ়িব। ভাল কাম কৰিব পাৰিবা, ভাল কথা বতৰা মনলৈ চিন্তা ধাৰণা বহুত ভালদৰে আহিব। চকু বন্ধ কৰা। চোৱা ধুনীয়াকৈ দীঘলকৈ উশাহ লোৱা, লাহে লাহে আৰু উশাহ লোৱা ধুনীয়াকৈ। চকু বন্ধ কৰি কেৱল নাকৰ উশাহ নিশাহ চোৱা। উশাহ লওঁতে আমাৰ নাকৰ ভিতৰত ঠাণ্ডা ঠাণ্ডা লাগি গৈছে আৰু পেটটোও ঠাণ্ডা ঠাণ্ডা লাগি গৈছে। যেতিয়া আমি নিশাহ এৰিছোঁ আমাৰ নাকৰ বাহিৰত অকণমান গৰম গৰম লাগিছে, বতাহখিনি গৰম গৰম যেন অনুভৱ হৈছে। আকৌ লাহেকৈ উশাহ লোৱা, নাকৰ ভিতৰত ঠাণ্ডা ঠাণ্ডা অনুভৱ হ'ব। উশাহ এৰোতে গৰম বতাহ শৰীৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই যাব। আমি যিমানেই কনচেনট্ৰেশ্যন দি পেলাই উশাহখিনি চাবলৈ চেষ্টা কৰিম আমি কেনেকৈ উশাহ লৈছোঁ, সিমানেই আমাৰ মনটো শান্ত হৈ আহিব। কথা নাপাতিবা।